এছাইনমেণ্ট কৰিছোঁ এইটো ধুনীয়াকৈ মই দেখাই দিছোঁ এইটো মই ধুনীয়াকৈ কৈ দিম কিন্তু প্ৰথমে মই মোৰ চেনেলত মানে এটা আসাম কামাণ্ডোৰ পোষ্ট কৰিছিলোঁ কোনে কিমান নম্বৰ পাইছে জনাবৰ কাৰণে এইটো দেখা পাইছা ইয়াতে সকলোৱে কিছুমানে হয়তো এনেই দিছে বা কিছুমানে সঁচাকৈ দিছে মই মানে তথাপিও কৈ দিছোঁ 65 আৰু 67ৰ ঘৰত 43%, 68 আৰু 70 ঘৰত 26%, 71ৰ 73 ঘৰত 70%, 74 আৰু 77ৰ ঘৰত 14% দিছে আৰু কিছুমানৰ কমেণ্টো দিছে মই কমেণ্টটো চেক কৰিছোঁ ইয়াত চোৱা তোমালোকে 65 পাইছোঁ আৰু লগতে 66 পাইছোঁ আৰু এজন দিছে লখিমপুৰ ডিষ্ট্ৰিক্ট মই দেখাই দিছোঁ কমেণ্টটো এইটো লখিমপুৰ ডিষ্ট্ৰিক্ট 69.32 SC হয় এটা ভাল মাৰ্কে পাইছে আশা কৰোঁ অৰেল ভাইভা দিবলৈ মাতিব আৰু লগতে এইটো মোৰ ইউটিউব চেনেলটো আৰু যদি নতুনকৈ কোনোবাই চাই আছা ছাবস্ক্ৰাইব কৰি ল'বা যেতিয়া ডিফেন্সৰ আপডেট আহে মই ইয়াতে মানে গোটেইবোৰ ডিফেন্সৰ লগতে যিবোৰ আপডেট আহে মই সকলোবোৰ দি আছোঁ যিহেতু ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে এতিয়া মই জনাই আছোঁ এইখন তোমালোকে দেখা পাইছা এইখন মই ইয়াতে ধুনীয়াকৈ কৈ যাম তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকা ধুনীয়াকৈ চাই থাকা তেতিয়া বুজি পাবা আসাম কামাণ্ডো যোনসকলে ভাল পায় তেওঁলোকৰ বাবে বিশেষকৈ ভিডিঅ'টো এইবাৰ যিহেতু আসাম কামাণ্ডো 2024 বৰ্ষ আৰু 25 বৰ্ষত চাকৰি হ'ব ফাইনেল 164 জনৰ আসাম কামাণ্ডোত চাকৰি হ'ব ইয়াৰে ভিতৰত 8জন আছে ল'ৰা ছোৱালী এই 8টা ভেকেঞ্চি আছে আসাম কামাণ্ডোত য'ত যোনসকলে খেল খেলিছিলে মানে তোমালোকৰ ফুটবল ক্ৰিকেট যিকোনো খেল স্পৰ্ট পাৰ্চনৰ 8টা আছে ইয়াতে নেশ্যনেল খেলাৰ চাৰ্টিফিকেট থাকিলে তোমালোকে এপ্লাই কৰিব হয়তো পাৰিছা বা বৰ্তমান ইণ্টাৰভিউ হৈছে ছোৱালীসকলৰ কিমান নম্বৰ পাইছে বা ল'ৰাসকলৰ যিহেতু মই মানে টপ নম্বৰ কিমান পাইছে মই জনাইছোঁৱেই দৰং ডিষ্ট্ৰিক্ট তেওঁ পাইছে 74.24 আৰু লগতে মই সেইবিলাক জনাম কিন্তু ইয়াত তোমালোকে চোৱা 164 তাৰে আছে 8টা স্পৰ্ট পাৰ্চনৰ আৰু লগতে আমাৰ AB যোনবিলাক অনলি 10 পাছ কৰিছে AB কামাণ্ডোত আছে 156 AB কামাণ্ডো বাকী মেল ফিমেল আছে 8টা স্পৰ্ট পাৰ্চনত আৰু ইয়াতে মই অংকটো কৰিছোঁ আমাৰ AB আৰু 8টা মিলাই 164 হয় বাকী 164টাৰ ভেকেঞ্চিত OBC MOBC T ট্ৰাইবেলৰ এটা ভাল মানে ভাল তোমালোকৰ কিহৰ কাৰণে কৈছোঁ 3% তোমালোকৰ মানে ভেকেঞ্চিটো তোমালোকৰ নামত থৈ দিছে এইটো তোমালোকৰ UR বুলি কয় তোমালোকৰ যদিও কম নম্বৰ ইফাল সিফাল হয় বা নম্বৰ এটা যদি কম পাই থকা তথাপিও তোমালোকৰ কাৰণে 3% মানে পোষ্ট মানে তোমালোকক সংৰক্ষিত কৰা হৈছে মানে সংৰক্ষণ তোমালোকে খালি চাকৰি পাবা 3% OBC MOBC T ট্ৰাইবেলৰ আৰু লগতে ইয়াৰ আসাম কামাণ্ডো যদি আমি চাওঁ PST PET য'ত ৰানিং লং জাম্প চিন আপ আৰু 100 মিটাৰ 80 মাৰ্ক আছে 80 ভিতৰত কোনে কিমান নম্বৰ পায় তাৰ ওপৰত ভিত্তি কৰি 20 নম্বৰ পৰীক্ষা আছে যিহেতু তাক সাইকোমেট্ৰিক টেষ্ট বুলি কয় মানে সাইকোমেট্ৰিক মানে তোমালোকৰ মুখে অৰেল ভাইভা কিছুমান প্ৰশ্ন সুধিব তাৰে ভিতৰত তোমালোকৰ 80 আৰু 20 100 মাৰ্ক হ'ব মানে মেৰিট লিষ্টত 100ৰ ভিতৰত কিমান নম্বৰ পায় সেইটো মেৰিট লিষ্ট মানে বনিব আৰু লগতে কাট অফটো তোমালোকৰ প্ৰথম যিহেতু ফিজিকেল কাট অফ মাৰিব 80 ভিতৰত কোনে বেছিকৈ নম্বৰ পায় তেওঁলোকক কাট অফ লিষ্টত নাম আহিলে অৰেল দিবলৈ মাতিব 20 মাৰ্কৰ অৰেল ভাইভা দিবলৈ মাতিব আৰু অৰেল ভাইভা 156টা পোষ্টত 156টা পোষ্টত মানে এটা পোষ্টত মানে দুটাকৈ যিহেতু মাতিব মানে দুজনকৈ মাতিব আৰু যিহেতু AB কামাণ্ডোত 156টা পদ আছে তাৰে দুজনকৈ মাতিলে অৰেল ভাইভা দিবলৈ চান্স দিব 312 জনক চান্স দিব আৰু লগতে যি আমাৰ স্পৰ্ট পাৰ্চনৰ 8টা আছে তাৰে 16 জনক চান্স দিব ইয়াতে 16টা ল'ৰাও হ'ব বা ছোৱালী হ'ব মানে মেল ফিমেল 16টা দিব আৰু লগতে যদি টোটেল আমি চাওঁ এবাৰ চান্স দিব 164টাৰ আসাম কামাণ্ডোৰ ভেকেঞ্চিত
328 জনক মানে চান্স দিব আৰু চাকৰি পাব 164 আৰু 2025ত কামাণ্ডো ফাইনেল কামাণ্ডো বনিব 164 যেহেতু ভেকেন্সি 164টা আছে 2025ত যোনে নহওক কামাণ্ডো বনিব আৰু লগতে কাট অফটোৰ কথা যেহেতু সকলোৱে সুধি আছিলে মানে মোক কাট অফ কিমান যাব মই কাট অফটো একজেক্ট ক'ব নোৱাৰোঁ কিন্তু মোক আইডিয়া কৰিব পাৰিম যেহেতু ফিজিকেলত কিমান নম্বৰ পাইছে খবৰ লৈ আছোঁ কিন্তু সকলোবোৰ তথ্য বৰ্তমান পোৱা নাই যদি সেয়েহে অফিচিয়েলিভাৱে আহিব কাট অফ তোমালোকে মানে ধৈৰ্য ধৰা আৰু বেছি দিন নাই আৰু লগতে এইখনত যিবিলাক আছে মই ইয়াত দেখাই দিছোঁ মই ইয়াত যদি আমাৰ আসাম কামাণ্ডো যদি নটিছখন মই ডাউনলোড কৰোঁ তোমালোকক দেখাই দিছোঁ মেইন তোমালোকে ইয়াতে চাব মই নটিছখন ডাউনলোড কৰি দিছোঁ ইয়াত তোমালোকে চোৱা মই যিবিলাক কৈছিলোঁ এইটো OBC MOBC 3% আছে বুলি মানে 164টাৰ মই ধুনীয়াকৈ কৈ দিম তোমালোকে চাই লোৱা ইয়াত আছে 164টাৰ ভেকেঞ্চি আছে তাৰে 8টা আছে স্পৰ্ট পাৰ্চনৰ আৰু লগতে AB কনষ্টেবল 156 পোষ্ট মানে তোমালোকৰ AB কনষ্টেবল আৰু যদি নিজৰ কেটেগৰীত চাওঁ পাওঁ আনৰিজাৰ্ভত আছে 77 আৰু OBC MOBC আছে 44টাৰ ভেকেঞ্চি SC আছে 11টা STP আছে 16টা আৰু STH আছে 8টা টোটেল মিলাই আছে 156 আৰু লগতে 3% আছে OBC MOBC দেখা পাইছা তোমালোকৰ কাৰণে 3% আছে আৰু টি ট্ৰাইবেলৰ কাৰণে টি ট্ৰাইবেল আদিবাসীৰ কাৰণে 3% পোষ্ট মানে তেওঁলোকৰ বাবে আছে তেওঁলোকৰ চাকৰি হোৱা এইটো পোষ্টটো মানে আছে তোমালোকৰ সেইকাৰণে বহুত ভাল হৈছে আৰু যদি আমি স্যালাৰি কথা কওঁ এইখিনি বাৰু স্যালাৰি হৈ থাকিব এইখিনি স্যালাৰি তোমালোকে এখন নটিছখন দেখা পাইছা এইখনে হৈছে নটিছখন এখন মই ধুনীয়াকৈ দেখাই দিছোঁ আৰু লগতে কাট অফটো যদি আমি ক'ব যাওঁ কিমান এটা আইডিয়া কৰিব পাৰিম যেহেতু চাওক 66 67 68 69 এইকেইটা নম্বৰ ভিতৰতে মানে বহুতখিনি ল'ৰা নম্বৰটো পাই থৈছে 66 67 68 69 আৰু লগতে আৰু হাইয়েষ্ট নম্বৰ পোৱাৰ ভিতৰত 70 বা 71 72 73 74 কাট চিট মানে ইমান নম্বৰ নাই এই 70 পৰা পোৱা কিন্তু হাইয়েষ্ট নম্বৰ এইজন যেতিয়া আমাৰ কামাণ্ডো অল অসমৰ ভিতৰত কাট অফটো বনিব মানে ষ্টেট ৱাইজ কাট অফ বনিব যেহেতু সেয়েহে হাইয়েষ্ট নম্বৰ পাইছে কামাণ্ডোত এইবাৰ 74.24 আৰু লগতে এই 70 71 72 73 পোৱা ইমান নাই কিন্তু মাষ্ট বি নম্বৰ হৈছে 66 67 68 69 এই চাৰিটা নম্বৰ ভিতৰতে মানে বহুতখিনি ল'ৰা নম্বৰ এটা পাই থৈছে ভাল নম্বৰ বুলিবলৈ কিন্তু ইহঁতে যিবিলাকে 70 পৰা প্লাছ হৈ আছে তাৰে বহুতখিনি কম সংখ্যক ইউআৰ কেটেগৰীত নাম আহিব বাকী এই সিহঁতৰো নাম অহা চান্স আছে যিবিলাক 66 পাইছে তাৰ ইফালে প্লাছ হৈ থকাখিনিও নাম আহিব কাৰণ ৰানিঙত যদি 14 পাইছে কোনোবাই লং জাম্প এক্সিলেণ্ট মাৰিছে চিন আপ এক্সিলেণ্ট আৰু 100 মিটাৰ যদি 16 পাইছে এটা ভাল নম্বৰ পাই থৈছে আৰু কাট অফ বনিবৰ 80 মাৰ্কৰ ভিতৰত তোমালোকে হয়তো গমেই পাইছা আৰু মানে ভাইভা দিবলৈ মাতিব বা এটা জীৱন দান দিব ভাইভা দিবলৈ PhD কাট অফৰ ভাইভা দিবলৈ মাতিব আৰু লগতে 20 মাৰ্কৰ ভাইভাৰ যাৰ ভাল হয় তেওঁলোকক ফাইনেল কাট অফত আহিব আৰু SLPIত আমাৰ যোনটো মেৰিট লিষ্ট তেওঁলোকৰ চাকৰি হৈ যাব কাৰণ ফিজিকেল টেষ্ট পাছ কৰা 66 জনক যদিও মাতে বা 71 জনক যদিও মাতে এই 20 মাৰ্কৰ যে যোনটো অৰেল ভাইভা সেইখন মেইন হ'ব ফিজিকেল পাছ কৰাৰ পিছত চাকৰি হোৱা চান্স থাকিলেও অৰেল ভাইভাত এখন যদি ভুল হয় বা যিবিলাক কুৱেশ্যন সোধে যদি ক'ব নোৱাৰা কিন্তু চাকৰিটো যোৱা চান্স 100% কাৰণ সেইটো ভুল মই কৰিছিলোঁ সেইকাৰণে মই তোমালোকক কওঁ ফিজিকেলত এটা ভাল নম্বৰ পায়ো অৰেল ভাইভাৰ দিনা যদি যিবিলাক ছাৰহঁতে যিটো থাকিব মৌখিক অৰেল ভাইভা জিকে প্ৰশ্ন সুধিব যিকোনো প্ৰশ্ন সুধিব তুমি যদি ভালকৈ এনচাৰ দিব নোৱাৰা তেতিয়া 20 মাৰ্কৰ অৰেলটো তেতিয়া যদি নম্বৰটো কম পোৱা সেই 20 নম্বৰ ভিতৰত যদি তোমাৰকৈ যদি ফিজিকেলত কম নম্বৰ পোৱা যদি অৰেল ভাইভা ভালকৈ দিয়ে যদি 20 নম্বৰ পৰীক্ষাটো ভাল নম্বৰ পায় চাকৰি তাৰ হৈ যাব সেয়েহে কৈছোঁ ফিজিকেল ইমান কষ্ট কৰিছা
আৰু অৰেল ভাইভা কষ্ট কৰিবা মানে শেষ পৰ্যায়লৈকে কষ্ট কৰিলে 2025ত 164 জনে আছাম কামাণ্ডো হৈ যাব সেইকেইটা ভেকেঞ্চি বা সেইকেইজন কোন হয় কোনো এতিয়ালৈকে বৰ্তমান গম নাপায় কিন্তু বৰ্তমান ফিজিকেল টেষ্ট হৈ আছে ইয়াৰ জানুৱাৰী মাহলৈকে শেষ হ'ব ফিজিকেল টেষ্ট আৰু কাট অফ সোনকালে মাৰিব আৰু যিবিলাক মানে নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে সোনকালে কৰি আছে সেয়েহে মই আপডেটটো দিলোঁ সকলোৱে যিহেতু কৈ আছিলে কামাণ্ডোৰ মানে আপডেট এটা লাগে যে কিমান নম্বৰ পালে চাকৰি হ'ব সেইটো ক'ব নোৱাৰি যিহেতু অফিচিয়েলিভাৱে অহা নাই বৰ্তমান ময়ো ক'ব নোৱাৰোঁ আৰু লগতে এইখনেই হৈছে আছাম কামাণ্ডো নৰ্থ ইষ্টখন ইয়াৰ পৰা মই যিমানখিনি তথ্য চাই বা ক'ত কিমান ভেকেঞ্চি আছে বা আৰু যিবিলাক লগৰবিলাকেও থাকে শ্বেয়াৰ কৰি থাকে লিষ্টবিলাক ময়ো ভিডিঅ' দি আছোঁ আছাম কামাণ্ডোৰ বিষয়ে আৰু অংকটো কৰিলোঁ মানে কৰি চালোঁ কিমান নম্বৰ পালে অৰেল ভাইভা দিবলৈ মাতিব 66 67 তেওঁলোকক যদি মাতে আৰু লগতে 71 62 তেওঁলোককো মাতিব কাৰণ ইউআৰ কেটেগৰীত যাব আৰু লগতে ফিজিকেলত কিমান নম্বৰ পাইছা বা অৰেল ভাইভা দিবলৈ যদি নাম আহে 20 নম্বৰ পৰীক্ষাটো একদম ভুল নকৰিবা ভালকৈ দিবা আৰু লগতে যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে যিবিলাক ডিফেন্স লাইনৰ আপডেট পাওঁ মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি সকলোবোৰ শ্বেয়াৰ হৈ যাব তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা